আংকলৰ ইণ্টাৰভিউৱে ল'ম আকৌ আজি আমি আছোঁ ইয়াতে ওদালগুৰিত চপনগাঁও অঞ্চলত আৰু ইয়াতে ড্ৰেগন খেতিৰ মাজত আমি সোমাইছোঁ আমি আগফালে যিটো দেখা পালোঁ বাঁহেৰেও কৰিব পাৰি আৰু ইয়াতে এইটো পকা খুটা এইটো কি কৰিছে এইটো পুলি পুলনি এইটো ইয়াৰ পৰা আকৌ উলিয়াব আৰু ইয়াৰ পৰাই কাটি পেলাই লগাইছে অঁ তেখেতসকল আমাৰ ইয়াৰে খেতিয়ক আমাৰ পৰিমল নাৰ্জাৰী খুৰা ইয়াতে কিমান গছ আছে আপোনাৰ ইয়াতে গছ বুলিলে যেনিবা ধৰক ইয়াতে 4 বিঘা আছেতো হয় তো বিঘাত 140 এক বিঘাত এটা পোষ্ট লাগে হয় আৰু এটা পোষ্টত দুটাকে আমি পুলিটো লগাই দিয়া হয় দুটাকে কিমান খৰচ হ'ব এটা গছ লগাওঁতে এটা গছ লগত সাপোজ এটা খুঁটাটো এতিয়া বনাব দিলে আমিতো 900কে বনাব দিছিলোঁ হয় এতিয়া সি 600 মানত বনাই ইয়াতে বনোৱা আছে হয় নেকি ৰুচিং চাৰে বনাই ইয়াতে দুটা ষ্টেপ হয় হয় এইটো পানী আছে সব মানে হয় হয় এটাটো এইটো পোষ্টটো হ'ল আৰু ইয়াৰ পৰা এইটো ক্ষেত্ৰ হৈ আছে আচ্ছা ওপৰত আছে সেইটো এইটো দুটা মিলি মানে এতিয়া 400-500 হ'ব আৰু হয় তো ফাৰ্ষ্টত বনাওঁতে 900 মান পৰিছিলে প্ৰথমতে হয় আৰু পুলিটো ফাৰ্ষ্টত আমি এইটো আনোতে আমি হায়দৰাবাদৰ পৰা আনিছিলোঁ হয় আমিতো ফ্লাইটত আনিছিল হয় আৰু তেতিয়া লকডাউনো আছিলে হয় এটা পুলিত 107 টকা নে কিমানকৈ পৰিছিল এটা পুলিত 107 টকা আমি 20 টকা 25 টকা বনাই দিওঁ আৰু আচ্ছা 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 হয় আৰু এইটো আমাৰ এই কলকাতাৰ পৰা আনা আছিলে হয় এইটো আছিলে আপোনাৰ বি হয় এই বি কোৱালিটিটো ফলটো সৰু হয় আৰু গাছটো বেমাৰ হয় ফাৰ্ষ্ট লগাটো আমাৰ সেইটোৱে আছিলে কিন্তু এইটো চব উঠাই পেলাই দি এতিয়া ইয়াৰ পৰা এইটো লগালোঁ আৰু আচ্ছা আচ্ছা এইটো এক বছৰে হৈছে এতিয়া এক বছৰৰ ফল ধৰিল আৰু এনেকুৱা হয় 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 কেনেকুৱা মাটিৰ কাৰণে ভাল এইটো প্ৰয়োজন মাটি ইয়াৰ মাটিটো ইমান ইম্পৰ্টেণ্ট নহয় ইয়াৰ শিপাবিলাক বেছি ভিতৰত নাযায় আচ্ছা কিন্তু ওপৰত টাবতো ইয়াৰ মানে ধুনীয়াকৈ মানে প্ৰটেক্ট হয় হয় আমি মিজোৰামত গৈছিলোঁ চব বিল্ডিঙৰ পৰা চব টাবতে কৰে ঠিক তেনে স্থলত যদি সেই মাটিটো বিয়া হৈ যদি মাটিৰ লগত ইমান প্ৰশ্নই নাই যাৰ ফলত আপুনি ইয়াতে সাৰ দিবই কোনোবা গৰু গোবৰ আমি দি আছোঁ বা ব্ৰইলাৰ মুৰ্গী এইবিলাক পেলোৱাবিলাক এইবিলাক ইয়াত দিয়ে আৰু মাটিৰ ইমান আমাৰ এই নৰ্থ ইষ্টত যিমান উশাহ লেভেলৰ মাটি আছে চবতে এতিয়া একচেপ্টেবল বোলে মানে আমি চইল টেষ্ট কৰিছিলোঁ তেতিয়াকৈ নৰ্থ ইষ্টত যিমান আছে উশাহ মাটিবিলাকত আমি চবতে লগাব পাৰি বুলি ক'লে আৰু এটা থাইলেণ্ডত হ'লে আমাৰ ইয়াতকৈ তাত থাইলেণ্ডত বহুত বেছি ভাল হয় নেকি থাইলেণ্ডৰ ফলটো দেখাটো ধুনীয়া হয় আৰু ডাঙৰ হয় কিন্তু সিহঁতৰ ক্লাইমেটটো বেয়া বোলে মানে মিঠা নহয় দেখাত ধুনীয়া হ'লেও বস্তুটো খেতি বহুত হয় মানে এই টাটা মোবিলিটি ট্ৰাকে লৈ ঘূৰি থাকে সিহঁতে ৰাস্তাত ক'ৰবাত চাপ্লাই দিয়ে বা জুচ এনেহে বনাই আমাৰ ইয়াৰ নিচিনা নহয় তেতিয়া আমি গৈছিলোঁ আমাৰ ইউটিচিৰ পৰা আমি 4-5জন গৈছিলে হয় মোৰ দায়িত্বটো লেবু আৰু সেই ড্ৰাগনে আছিলে নৰ্থ ইষ্ট ফেষ্টিভেলত হয় তেতিয়া সিহঁতে ট্ৰাই কৰি চালে আমিও ট্ৰাই কৰি চালোঁ সিহঁতৰ বস্তু আমি বুজিলোঁ আৰু আমিও আমাৰতো সিহঁতে বুজালে আৰু চিষ্টেমবিলাক আমাৰতো আমি শিকালোঁ সিহঁততো আমাক শিকালে এনেকুৱা আৰু টেষ্টিং কৰি চাওঁতে সিহঁতে পালে আৰু সিহঁতৰ চাইন্সিফ লগত সোধা হ'ল একে ব্ৰেড একে কোৱালিটিত আমি যদি ইয়াত আনি লগাওঁ কেনেকৈ হ'ব যদি আমি অলৰেডি ইয়াত লগাইছে কিন্তু আমাৰ ইয়াত ক্লাইমেটৰ লগত এইটো মিচিং নহয় মানে তাত গাছটো হ'ব ফলটো হ'ব ধুনীয়াকৈ হ'ব কিন্তু ইয়াত টেষ্টটো মানে বেয়া আৰু মানে অলপ পানী যেন লাগে আমাৰ নিচিনা নহয় এনেকুৱা কৈছে আৰু এতিয়া ঠিকে আছে মোটামুটি আৰু ইনপুট আউটপুটৰ কথা মিটিং হৈছে তাতে মানে মেইনটো এই নৰ্থ ইষ্ট ফেষ্টিভেলবিলাকত এনে কিবা বস্তু আমাৰ এইবিলাক দিব পাৰে নেকি এই তাতে এপচেট কৰে নেকি সেইটোৱে উদাহৰণ সেইটোৱে আৰু নিয়মত আৰু সিহঁতৰ পৰা আমি কিবা শিকি আহিব পাৰি নেকি সেইটো হিচাপতে আমাৰ ফেষ্টিভেলবিলাকৰ এনেকৈ তাত ফেষ্টিভেল পাতে আমাৰ দেখাতে ইনপুটতো আমাৰ ড্ৰাগনটো ইণ্টে মষ্ট ৱেলকাম আৰু এই চৰাইয়ে নাখাবৰ কাৰণে এইটো বান্ধি থৈছে ন এটা গছৰ পৰা কিমান ফল লাগে কিমান এটা পলত একবাৰত মানে হ'ব নালাগে হয় কেতিয়াবা এটা পলত 3 কেজি 4 কেজি এনেকৈ আহে 5 কেজিলৈ আহে হয় এইটো উইকলি আহে নে মান্থলি এইটো একচুৱেলি নিয়মত এইটো এনেকুৱা এইটো এতিয়া আৰম্ভ হৈছে চব ন এইটো ডাঙৰ হ'ল তাৰমানে ফাৰ্ষ্টতো ফুল হ'ল আজি উঠালে আজি উঠাৰ পিছত আৰু বেলেগ আৰু ডাঙৰ হৈ আহি আছে হয় তো এনেকৈ হৈ থাকে ষ্টেপ বাই ষ্টেপ আজি উঠালে কিমান দিনৰ পাছত আকৌ উঠিব একচুৱেলি এইটো আমি 20 দিন 15 দিনৰ মূৰে পাওঁ কিন্তু ৰিয়েল টাইমটো এই ফুল দিয়াৰ পৰা পকালৈকে 45 ডেজ লাগে 45 ডেজ এতিয়া 45 ডেজ হ'লে এইটো ফুল দিয়াৰ লগে লগে 20 ডেজ মূৰে এইটো ফুলটো দি গৈ থাকে তেতিয়া আমি ফলটো ফাৰ্ষ্টতো দেৰি হয় 45 ডে আমি ৰুব লগা হয় কিন্তু নেক্সট বাৰত
আমি 20-22 ডেত এনেকৈ আমি পাই থাকোঁ আৰু যেনিবা আজিতো শেষ হয় যদি আমি আৰু 15 দিন 20 দিনমান পিছত আৰু পাম আৰু ষ্টেপ বাই ষ্টেপ আৰু বছৰত আমি 7 বাৰ ফল পাম আৰু প্ৰতাপ বছৰত 7 বাৰ যেনিবা তামোল হ'লে একবাৰেই পাম এনেকৈ আৰু কিন্তু এইটো হ'লে মানে 7 বাৰ পায় এইটো হিচাপত এইটো লাভৱান বস্তু বুলি মই ভাবোঁ আৰু আপুনি তামোল লগালে 7 বছৰ ৰুব লগা হয় তো এইটো হ'লে 1 বছৰ কিমান দিন থাকিব এইটো এইটো আমাৰ মোটামুটি 4-7 বছৰমান হ'ল তাতে হায়দৰাবাদত কোৱা মতে ট্ৰেইনত কোৱা মতে এইটো 25 to 30 25-30 years জীয়াই থাকিব চিষ্টেমটো ইয়াৰ এনেকুৱা ছাৰ যে এনেকৈ থাকিব এইটো নহয় চাপ'জ এইটো পল ধৰিল ন ইয়াতে এটা হ'ল ইয়াত হৈছিলে যোৱাবাৰ ইয়াতো হৈছিলে এইবিলাক হৈছিলে এইটো হোৱাতে এইটো কাটাটো নাইকিয়া হৈ যাব নাইকিয়া হৈ গ'লে এইটো আমি কাটি পেলাই এইটো নাৰ্চাৰী কামত লগাব পাৰে বা পেলাই দিব লাগিব কিন্তু আৰু নতুনকৈ ওপৰৰ পৰা এনেকৈ আহিব এইটো এইবিলাক আহি আছে যিটো এনেকৈ আহি যাব সেইটো ইয়াৰ জেগাটো সি ল'ব আৰু আহি এইটো কাটি দিব লাগিব নে পেলাই নিজে নিজে পৰি যাব নাই কাটি দিব লাগিব এইটো 3 বছৰৰ 4 বছৰৰ পিছত এইটো জেগাটো কমপ্লিট হৈ যায় 3 বছৰ 4 পিছত এইটো পেলাই দিয়ে ন আৰু এইটো আমি পেলাব লগা হয় এইবিলাক আমি বহুত কাটি লওঁ মানে এইবিলাক আছে যিহেতু এইবিলাক আমি নাৰাখোঁ কাটি দিওঁ যিটো নালাগেতো কাটি দিলোঁ কিন্তু যদি সিও নিজে ইচ্ছামতে যে ৰাখি থাকো নহয় এইটো লোড ল'ব নোৱাৰিব ভাঙিব আৰু এনেই হাতটো টানি থাকিব যদি ইউজলেছ পল নিদিয়ে মানে কাটি পেলোৱাই ভাল এনেকৈতো কাটি পেলোৱা যায় আৰু এতিয়া এইটো পল দিব লগা হোৱাৰ কাৰণে বাকী যিটো নতুনকৈ ওলাইছে এইটো আমি বহুত কাটি পেলালোঁ আৰু কাটি পেলাই থাকিব লগা হয় ঘন হোৱাৰ কাৰণে এনেকৈ এইটো প্ৰয়োজন হ'ব লোৱাটো ৰাখিব লগা হয় এতিয়া প্ৰয়োজনে আমি কাটি পেলাওঁ কিন্তু 2 বছৰ 1 বছৰ পিছত এইটো প্ৰয়োজন নহ'লেতো আমি কাটি পেলাম নতুন যিটো আহিছে এইটো এনেকৈ ৰাখি দিম ঠিক আছে থেংক ইউ 4টা পুলি হয় 4টা পুলি হ'ব বেলেগ খেতি নিচিনা আমাৰ প্ৰব্লেম নাই এইটো মই দেখা নাপাওঁ মই যেনিবা নিজে চব খেতি কৰিলোঁ এতিয়া মই চাপ'জ অলপ হ'লেও মই ৰবাৰ চাহ বা এনে তামোল এনেকৈ মই চব লগালোঁ কমলা চব খেতিতকৈ ইজি মই এইটো পাইছোঁ এতিয়া কমলা লগাইছোঁ মই মালদোৱা কমলা বহুত ফল ধৰিছে থাকে নাই সেই তাতে এটা বাগান আছে মোৰ 8 বিঘামান মই এইটো লগাইছোঁ এই কি বুলি কয় এইটো মালদা কমলা বুলি কয় একদম গাছটো এনেই লগাই মানে কি বুলি কয় নিজৰ ফলটো নিজে ৰাখিব পৰা নাই একদম এনেই মাটিত বান্ধি এতিয়া মই চব সেইদিনা এনেই বাঁহ লগাই এনেই বান্ধিব দিছোঁ চাব পাৰিম নেকি ইয়াৰ পৰা 1 কিলোমিটাৰ দূৰত যাব মালদা কমলা আংকলে কি ক'ব এইটো খেতিৰ বিষয়ে খেতি এইটো এজন আদৰ্শবান খেতিয়ক হয় আমাৰ পৰিমল নাৰ্জাৰী ডাঙৰীয়া আৰু তেনেকেই আমাৰ সকলোৱে যদি শিকি লয় তেনেহ'লে আমাৰ আৰ্থিক দিশত বহুত উন্নতি হ'ব আৰু আমাৰ ইয়াং যিবিলাক নেকি যুৱক যুৱতী হয় তেওঁলোকে এইটো আদৰ্শটো ফ'ল' কৰিব লাগে নিজে নিজৰ ওপৰতে মানে নিজে ডিপেণ্ডেণ্ট বেলেগৰ ওপৰত নিৰ্ভৰ কৰি থাকিব নালাগে জীৱনত মানে ইণ্ডিপেণ্ডেণ্ট হয় মানে নিজৰ ভৰিত থিয় দিব পাৰিব স্বনিৰ্ভৰশীল হৈ যাব নিৰ্ভৰশীল হ'ব এইটো বিৰাট মানে ডাঙৰ আদৰ্শ কিবা ক'ব ভাল লাগিছে আহিম বুলি বহুত দিনৰ মূৰত পাইছোঁ আৰু এখেতৰ যিখিনি কৰ্মৰাজি দেখি আমি সঁচাকৈ মানে অনুপ্ৰাণিত হৈছোঁ এনেকুৱা খেতিয়কে আমাক BTCত আমাৰ ডিষ্ট্ৰিক্টত অতিকে প্ৰয়োজন আছে স্বনিৰ্ভৰশীল হ'বৰ কাৰণে তো আমাৰ মাজত এজন যুৱক আছে জাকুব চৰেন তেখেতে দেখিলে কেনেকুৱা অনুভৱ হ'ল ড্ৰেগন খেতি কৰি দেখিতো ভালে অনুভৱ হৈছে এইটো আমাৰ নাৰ্জাৰী ছাৰ ভালে কাম কৰিছে আৰু এইটো খেতিৰ পৰাই তেওঁ লাভৱান হৈছে বহুতখিনি আপুনি কৰিব বিচাৰেনে যদি আপুনি সুবিধা পায় চাওঁ যদি সুবিধা পাওঁ ময়ো কৰিম 2-3 বিঘামান ঠিক আছে থেংক ইউ ৱেলকাম